তিতাবৰত গণেশ চতুৰ্থী এতিয়া উৎসাহ উদ্দীপনাৰে সকলো ৰাইজে এতিয়া গণেশ পূজাৰ আয়োজন কৰিছে আৰু তিতাবৰত এইবাৰ দ্বিতীয় বৰ্ষ বুলি আমি গম পাইছোঁ এই গণেশ পূজা আৰু এই দ্বিতীয় বৰ্ষ গণেশ পূজা কি ধৰণে আয়োজন কৰিছে আমি দেখিবলৈ পাইছে। এতিয়া চাওক গণেশ পূজা যিটো ৰূপ এইটো দেখুওৱা হৈছে, কাম আৰু চলি আছে আৰু সুন্দৰ হ'বলৈ আছে, ইয়াত আৰু কাম কৰিব। আৰু এতিয়া যিখন ইণ্ডিয়া গেট আৰ্হিত যি মণ্ডপ বনোৱা হৈছে গণেশ পূজাৰ আৰু গণেশ পূজা সকলোৱে চাবলৈ আপোনালোকে ওলাই আহিব। এইবাৰ তিতাবৰত দ্বিতীয় বৰ্ষৰ কাৰণে ষ্টেচন তিনিআলিয়ে সকলো ৰাইজে মিলি এইবাৰ গণেশ পূজা আয়োজন কৰিছে। আমি জানিব বিচাৰিম কি ধৰণে কেনেধৰণে কামবিলাক কৰি আছে আৰু ৰাইজৰ কিমান সঁহাৰি পাইছে আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম। এইবাৰ গণেশ পূজা ভাগ আমাৰ দ্বিতীয়বাৰৰ কাৰণে পতা হৈছে, দ্বিতীয়বাৰ 2 নম্বৰবাৰ পতা হৈছে আৰু 6 তাৰিখে আমাৰ প্ৰতিমা স্থাপন হ'ব আৰু পুৱা চাফাই অভিযান হ'ব আৰু 7 তাৰিখে পুৱা 6 বজাৰ পৰা শৰাই পূজা অৰ্চনা হ'ব বিয়লি 3 বজালৈ আৰু দেওবাৰে ৰাতিলৈ নিশা সাংস্কৃতিক সন্ধিয়া কৰিম বুলি আমি মনত ভাবিছোঁ আৰু তাৰ লগতে আমাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমাৰ খিচিৰি ব্যৱস্থা থাকিব আৰু পায়সৰ ব্যৱস্থা থাকিব আৰু দেওবাৰে আমাৰ বিসৰ্জন হ'ব। এইটো কেই নম্বৰ বৰ্ষৰ আপোনালোকৰ এই পূজা ভাগ হৈছে? এইবাৰ দ্বিতীয়বাৰৰ কাৰণে দ্বিতীয়বাৰ 2 নম্বৰ বাৰ আৰু এইবাৰ পেণ্ডেল ভাগ অলপ অন্য এক ৰূপ ল'বলৈ আমি আগবাঢ়িছোঁ আৰু ফিনিচিং দিবলৈ আৰু অলপ বাকী আছে। কালিলৈ সন্ধিয়ালৈ কমপ্লিট হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ৰাইজৰ সঁহাৰি আপোনালোকে কেনেকুৱা পাইছে? এই যি পূজাৰ আপোনালোকে যে আয়োজন কৰিছে এইবাৰ দ্বিতীয় বৰ্ষৰ যিটো পূজা, এই পূজা ভাগ আপোনালোকে যে আয়োজন কৰিছে ৰাইজৰ সঁহাৰি কেনে পাইছে? ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। আমি যেনেধৰণে ভাবিছিলোঁ তাতকৈ আমি যথেষ্ট পাইছোঁ আৰু ৰাইজসকলকো আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। 6 তাৰিখে 7 তাৰিখ কালিলৈ আমাৰ সন্ধিয়া 6 বজাৰ পৰা আমাৰ প্ৰতিমা স্থাপন হ'ব। 7 তাৰিখে পুৱা ভাগৰ পৰা পূজা অৰ্চনা চলিব আৰু আপোনাৰ সকলো ৰাইজে শৰাই সঁফুৰা যদি দিম বুলি ভাবিছে শনিবাৰে নিমন্ত্ৰণ জনাইছোঁ, আহিব পাৰে। সকলোৱে আমাক সহায় সহযোগ আমি বিচাৰিছোঁ। পূজা টাইমটো আপোনালোকে জনাই দিব, যিসকলে এতিয়াও শৰাই দিবৰ কাৰণে গণেশ পূজাত যিসকলে শৰাই দিবৰ কাৰণে চেষ্টা কৰে আৰু মানে বিচাৰে তেওঁলোকে কেইটা বজাত এই পূজা ভাগ হ'ব আৰু কিমান বজালৈকে আপোনালোকৰ শৰাই দিব পাৰিব? পুৱা 6 বজাৰ পৰা আমি ধাৰ্য কৰা হৈছে। পুৱা 6 বজাৰ পৰা পূজা অৰ্চনা চলিব আৰু শৰাই চাকি বন্তি জ্বলাব পৰা হ'ব বিয়লি 3 বজালৈ। এয়া দেখিলে আপোনালোকে ৰূপম দত্তৰ যি সম্পাদক সহকাৰী সম্পাদক তেওঁ এই ভাষ্য দিলে আপোনালোকক আৰু এই ভাষ্যৰ আপোনালোকে শুনিলে যিসকলে এতিয়াও গণেশ পূজাৰ শৰাই কিবা দিবৰ কাৰণে আপোনালোকে বহুতে চিন্তা কৰে, যোৰহাট যাব লাগে, মৰিয়নি যাব লাগে, বহুতে গণেশ মন্দিৰত যায়। এতিয়া আপোনালোকে এই পূজা ভাগতে আপোনালোকে শৰাই যদি ইচ্ছা কৰে আপোনালোকে শৰাই দিব পাৰিব। আপোনালোকে ৰাতিপুৱা 6 বজাৰ পৰা পূজা ভাগ আয়োজন কৰা হৈছে। আপোনালোকে 7 তাৰিখে ৰাতিপুৱা 6 বজাত আহিব আৰু সকলো ৰাইজকে জনাইছোঁ ৰাতিও এই পূজা ভাগলৈ আপোনালোকে আহিব পাৰিব। যিসকলে এতিয়াও গম পোৱা নাই তিতাবৰ ষ্টেচন তিনিআলিত এনেকুৱা এভাগ পূজা পাতে গণেশ পূজা, এইবাৰ দ্বিতীয় বৰ্ষ গণেশ পূজা, আহিব আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ।